হেল্ল' মোৰ কণকণমানি ভাইটি বন্টি ব্ৰিলিয়াণ্ট ভাইটি বন্টি ৱেলকাম টু মাই ইউটিউব চেনেল একাউণ্টেঞ্চি স্মাৰ্ট কনচেপ্ট। মোৰ নাম সজল দত্ত, এছ'চিয়েট প্ৰফেচাৰ। তো যোৱাকালি মই শিকাইছিলোঁ যে ট্ৰেডিঙত কি কি বস্তু আহে। ঠিক আছে, অপেনিং ষ্টক বাওঁফালে ডেবিট ছাইডত আৰু ৰ'বা মই অপেনিং ষ্টক লেফ্ট ছাইডত, অপেনিং ষ্টক ক্লজিং ষ্টক ৰাইট ছাইডত আহিব। পাৰ্চেজ লেফ্ট ছাইডত মানে ডেবিট ছাইডত, আৰু পাৰ্চেজৰ পৰা পাৰ্চেজ ৰিটাৰ্ণ হ'ব, চেইলৰ পৰা চেইলছ ৰিটাৰ্ণ হ'ব। চাওঁতে চাওঁতে শিকি ল'ব। তাৰপিছত ইয়াত আহিব পাৰ্চেজ ৰিলেটেড খৰচ আৰু মেনুফেকচাৰিং। যদি ইণ্ডাষ্ট্ৰী হয় তেনেহ'লে মেনুফেকচাৰিং খৰচ কি কি লাগে ইণ্ডাষ্ট্ৰীৰ ভিতৰত, এইবিলাক খৰচ। এইটো হ'ল আমাৰ ট্ৰেডিঙত আহিব। ঠিক আছে, কেৰেজ মানে ভাড়া, ফ্ৰেইট মানে ভাড়া, ডিউটিজ মানে কিনাৰ টাইমত টেক্স ফেক্স দিলে এইবিলাক হ'ব। ক্লিয়াৰিং চাৰ্জ, এইটো তোমাৰ জাহাজত দিব লাগে। ডক চাৰ্জ, এইবিলাক ডক ডিউটিজ, কাষ্টম ডিউটিজ, এক্সাইজ ডিউটিজ, এইবিলাক আগত আছিল, এতিয়া নাই এইবিলাক। এক্সাইজ ডিউটিজ এইবিলাক নাই এতিয়া। আচ্ছা, অক্ট্ৰয় ডিউটিজ, এক ষ্টেটৰ পৰা বেলেগ ষ্টেটত গ'লে বা এক ডিষ্ট্ৰিক্টৰ পৰা বেলেগ ডিষ্ট্ৰিক্টত যোৱাৰ টাইমত বৰ্ডাৰত লয় টকা, এইটো অফিচিয়েলি লয়, এইটো 2 নম্বৰী নহয়। অক্ট্ৰয় ডিউটিজ এইবিলাক হ'ল টেক্স। ডিউটি মানে টেক্স। ঠিক আছে, ক্লিয়াৰিং চাৰ্জ, ডক চাৰ্জ, এইবিলাক হ'ল জাহাজ ৰিলেটেড খৰচ। কাষ্টম ডিউটি বৰ্ডাৰত লয় টেক্স। এইবিলাক টেক্স দি কিনি যিমান বস্তু আমি কিনো এইবিলাক এইফালে বহি যায় লেফ্ট ছাইডত। আৰু প্ৰথম ষ্টাৰ্টিং কৰিবা কি, অপেনিং ষ্টক, তাৰপিছত লিখিবা চেইলছ, তাৰপৰা চেইলৰ পৰা মাইনাছ কৰি দিবা ৰিটাৰ্ণ। ঠিক আছে, আৰু তাৰপিছত ডেবিট ছাইড ক্ৰেডিট ছাইড এড কৰি যদি দেখোঁ চেইলৰ ছাইডটো ডাঙৰ তেনেহ'লে লাভ হ'ব, গ্ৰছ প্ৰফিট হ'ব। আৰু এক্সপেঞ্চেছৰ ছাইডটো যদি ডাঙৰ হয় তেনেহ'লে আমাৰ লছ হ'ব। তাৰপিছত আহিব প্ৰফিট এণ্ড লছ। ঠিক আছে, প্ৰফিট এণ্ড লছ বনাম। প্ৰফিট এণ্ড লছত ট্ৰেডিঙৰ পৰা যি বস্তুটো ওলাব, লাভ হ'ব পাৰে, গ্ৰছ প্ৰফিটো হ'ব পাৰে, গ্ৰছ লছো হ'ব পাৰে। গ্ৰছ লছ হ'লে প্ৰফিট এণ্ড লছৰ ডেবিট ছাইডত আহিব, আৰু ট্ৰেডিঙৰ পৰা যদি গ্ৰছ প্ৰফিট ওলায় তেনেহ'লে প্ৰফিট এণ্ড লছৰ ক্ৰেডিটত আহিব। হৈ গ'ল। তাৰপিছত ইয়াত সকলোতকৈ প্ৰথমতে লিখিবা চেলাৰিজ। ঠিক আছে, চেলাৰিজটো লিখিবা আগত, তাৰপিছত বাকীবিলাক ৰেণ্ট, টেক্স এইবিলাক আহিব। তো এইবিলাক পালোঁ। তাৰপিছত চেইলিং এণ্ড ডিষ্ট্ৰিবিউশ্যন মানে চেইল কৰাৰ কাৰণে যি চেইলছ ৰিলেটেড খৰচ, চেইলছ কৰাৰ কাৰণে যিখিনি খৰচ হৈছে এইখিনি। তাৰপিছত পেকেজ কৰি শিকি ল'ব সৰু সৰুকৈ। তাৰপিছত লিখিবা এইটো ফাইনেন্সিয়েল আৰু আদাৰ এক্সপেঞ্চেছ। ফাইনেন্সিয়েল মানে কি, তোমাৰ বিজনেছৰ কেপিটেল বঢ়োৱাৰ কাৰণে, যেনে লোন ল'লোঁ, এইবিলাক ফাইনেন্সিয়েল চাৰ্জেছ বা আদাৰ চাৰ্জেছ। তো এইবিলাক হ'ল তোমাৰ এই 3 ধৰণৰ খৰচ হয়। এইবিলাক হেড ৱাইজ শিকি ল'বা, তেনেহ'লে ইজি লাগিব। ঠিক আছে, আৰু ৰাইট ছাইডত আহিব তোমাৰ ইনকাম, যেনে কমিশ্যন পালোঁ, ডিছকাউণ্ট পালোঁ, ৰেণ্ট পালোঁ। তোমাৰ দোকান এটা ভাড়া লৈছা, লৈ কিনি এটা ৰুম কোনোবাক দি দিছা ভাড়া, তেনেহ'লে ৰেণ্ট তুমি পাবা। বেড ডেটছ ৰিকভাৰ্ড হ'ল, কোনো এজন কাষ্টমাৰে পইচা দিয়া নাই যোৱা 2 বছৰত, তো আমি এই বস্তুটো লিখিছিলোঁ বেড ডেটছ।
তাৰপিছত আহি মানুহজনে দি দিলে পইচাটো, এইটো আমাৰ ইনকাম হৈ গ'ল, বেড ডেট ৰিকভাৰ হ'ল, এইটো আমাৰ ইনকাম। ইনকাম ফ্ৰম ইনভেষ্টমেণ্ট, আমি কোনো জেগাত পইচা লগাইছোঁ, তাৰ ওপৰত ইণ্টাৰেষ্ট পালোঁ, এইবিলাক হ'ল ইনডাইৰেক্ট ইনকাম। তাৰপিছত কি কৰিম, আমি ডেবিট ছাইড এড কৰিম, ক্ৰেডিট ছাইড যি বহুৱাৰ বহাই দিলোঁ। আমি ডেবিট ছাইড ক্ৰেডিট ছাইড এড কৰি চাম কিমান হ'ল, ডেবিট ছাইড হ'ল ইমান, ক্ৰেডিট ছাইড হ'ল ইমান, লিখি দিলোঁ। তাৰপিছত ডাঙৰটো দুই ছাইডত লিখি দিম, হৈ গ'ল। এতিয়া যদি ইনকামৰ প্ৰফিট এণ্ড লছৰ ইনকামৰ ছাইড হ'ল ক্ৰেডিট ছাইড, এতিয়া ক্ৰেডিট ছাইডটো ডাঙৰ যদি হয় তেনেহ'লে প্ৰফিট ওলাব, নেট প্ৰফিট। আৰু যদি প্ৰফিট এণ্ড লছৰ দেখা ইয়াতে নেট প্ৰফিট ওলাব। আৰু যদি ডেবিট ছাইডটো ডাঙৰ হয়, খৰচৰ ছাইডটো ডাঙৰ হয় আৰু ইনকামৰ ছাইডটো সৰু হয়, তেনেহ'লে আমাৰ ওলাব নেট লছ। ঠিক আছে, কেনেকুৱা নেট লছ ওলায়, তো দুই ছাইড এড কৰি ল'ম, কৰি ডাঙৰটো বহাই দিম দুই ছাইডত। যদি ডেবিট ছাইডটো ডাঙৰ হয়, ক্ৰেডিট ছাইডত ওলাব লছ। আৰু যদি ক্ৰেডিট ছাইডতো হ'ল ইনকাম, ইনকাম ছাইডটো ডাঙৰ হয়, তেনেহ'লে ডেবিট ছাইডত ওলাব নেট প্ৰফিট। আর এই নেট প্রফিট ওলালে বা নেট লস ওলালে এইটো ক্যাপিটেলৰ ট্ৰান্সফাৰ হৈ যাব। তো ক্যাপিটেলৰ পৰা নেট প্ৰফিট এড হ'ব, নেট লস যদি ওলায় তেনেহ'লে লেছ হ'ব। ইণ্টাৰেষ্ট অন ড্ৰয়িং থাকিলে এইটো লেছ হ'ব, ইণ্টাৰেষ্ট অন কেপিটেল হ'লে এইটো এড হ'ব কেপিটেলৰ লগত। ফাৰ্দাৰ কেপিটেল যদি মালিকে কিবা কিবি আনে তেনেহ'লে এড হ'ব। এইখিনি আমি ভিতৰত কৰি বাহিৰত লিখি দিম, ঠিক আছে। তাৰপিছত লাইবিলিটি, ৰিজাৰ্ভ আৰু লাইবিলিটি। ৰিজাৰ্ভ বস্তুটো শিকিবা কি হ'ল, মানে আমাৰ প্ৰফিটৰ পৰা এটা পৰ্চন কাটি থৈ দিওঁ, কেতিয়াবা কিবা এক্সিডেণ্টেল যদি দৰকাৰ পৰে তেনেহ'লে তাৰ পৰা আমি লৈ গৈ ইউজ কৰিম, এইটোৰ নাম ৰিজাৰ্ভ। আচ্ছা, লং টাৰ্ম লাইবিলিটি, শ্বৰ্ট টাৰ্ম লাইবিলিটি, কাৰেণ্ট লাইবিলিটি, এইবিলাক যিমান আছে লাইবিলিটি, বাহিৰৰ মানুহক দিবলগীয়া আছোঁ, এইবিলাক হ'ল লাইবিলিটিজ। আৰু যিমান সম্পত্তি আছে, এছেটছ আছে, এইবিলাক হ'ল এছেটছ। আৰু ট্ৰেডমাৰ্ক, কপিৰাইট, এইবিলাক পেটেণ্ট আৰু কিবা কিবি, এইবিলাক আমি বুজাইছোঁ, আমি পঢ়িছোঁ যেতিয়া চেপ্টাৰটো জাৰ্নাল এণ্ট্ৰি ষ্টাৰ্ট কৰাৰ প্ৰথম এইবিলাক বুজাইছোঁ, তোমালোকে সেই চেপ্টাৰটো চাই ল'বা। তারপর ক্যাশ ইন হ্যান্ড, ক্যাশ ইন ব্যাংক, এইবিলাক হ'ল আমাৰ এছেটছ। এছেটছ মানে সম্পত্তি পাবলগীয়া আছোঁ, আৰু যিমান পাবলগীয়া আছোঁ আৰু যিমান সম্পত্তি আমাৰ হাতত আছে এইটো হ'ল এছেটছ। আৰু কেপিটেল ছাইডত, লাইবিলিটি ছাইডত দুটা পাৰ্ট হ'ল, এটা হ'ল কেপিটেল ৰিলেটেড আৰু এটা হ'ল লাইবিলিটি ৰিলেটেড। এছেটছ ইজ ইকুৱেল টু লাইবিলিটি প্লাছ কেপিটেল, এইটো হ'ল ইকুৱেশ্যন। তো এছেটছটো গম পালোঁ। আচ্ছা, লাইবিলিটিৰ মাজত কেপিটেলৰ লগত কি কি বস্তু এড হয়, লেছ হয় বছৰৰ লাষ্টত। আৰু লাইবিলিটি আমি দিবলগীয়া আছোঁ বাহিৰৰ মানুহক, বিজনেছৰ বাহিৰৰ মানুহক কিমান দিবলগীয়া আছোঁ। মানুহকো হ'ব পাৰে, ইনষ্টিটিউশ্যনৰো হ'ব পাৰে, বেংকৰ পৰা লোন লৈছোঁ, বেংকক দিব লাগিব। মানুহৰ পৰা লৈছোঁ, মানুহক দিব লাগিব। মানুহৰ পৰা কিনিছোঁ, মানুহক দিব লাগিব, ঠিক আছে। তো এই হ'ল চেপ্টাৰৰ হাৰ্ট চেণ্টাৰ। এইটো তোমালোকে জেৰক্স কৰি কিনি পঢ়াৰ টেবুলৰ আগত থৈ দিবা পৰীক্ষালৈকে। যেতিয়ালৈকে শিকা নহয় তেতিয়া এইটো থৈ দিবা, এইটো পঢ়াৰ টেবুলৰ আগত, ঠিক আছে। ডেইলি একবাৰ চাবা, দেখিবা হৈ যাব। ছাৰে কি কৈছিলে, এছেটছ কি, এই এছেটছবিলাক ইয়াতে লেফ্ট ছাইডত লাইবিলিটি আহিব, মানে বাহিৰৰ মানুহক দিবলগীয়া আছোঁ, আৰু মালিকৰ কেপিটেলৰ লগত কি কি এড কৰি কি কি লেছ কৰি যিখিনি হ'ব এইখিনিৰ নাম হ'ল কেপিটেল, ঠিক আছে। এইখিনি মনত ৰাখিবা। আর ট্রেডিংত কোন ধরনের খরচ হয় এইটো আমি চাই ল'ম, প্রফিট এণ্ড লছৰ কোন ধৰণৰ খৰচ হয় এইটো আমি চাই ল'ম, মুখস্থ হৈ যাব। চাওঁতে আৰু প্ৰেক্টিছ কৰোঁতে মুখস্থ হৈ যাব। এতিয়া চোৱা, এইটো এটা কুৱেশ্যন,
এইটো প্ৰিলিমিনাৰী এটা চাম আমি কৰিম আজি। দেখা ষ্টক দিছে, অপেনিং ষ্টক এইটো বছৰৰ প্ৰথম দিনা। আচ্ছা, এইটো হ'ল মাৰ্চৰ 2018, ঠিক আছে। এইটো চোৱা, অপেনিং ডেটৰ অপেনিং ষ্টক এই দেখা, এইটো অপেনিং ষ্টক। আচ্ছা, ক্লোজিং ষ্টক হ'ল ইয়াত বহোৱাৰ নাম হ'ল এডজাষ্টমেণ্ট। ইয়াত যিখিনি ইনফৰমেশ্যন থাকিব, খবৰাখবৰ থাকিব, এইটো ৰিলেটেড, ট্ৰায়েল বেলেঞ্চ ৰিলেটেড যিখিনি খবৰাখবৰ থাকিব ইয়াতে দিয়া থাকিব, এইটোৰ নাম হ'ল এডজাষ্টমেণ্ট। তাৰমানে ইয়াৰ বস্তুবিলাক ইয়াৰ লগত এডজাষ্ট কৰিব লাগিব। আৰু ট্ৰায়েল বেলেঞ্চত কি কি থাকে মই নেক্সট ক্লাছত বুজাই দিম। ডেবিট ছাইডত থাকিব এছেটছ আৰু এক্সপেঞ্চেছ। কি কৈছোঁ? এছেট ছাইডত কি থাকে? ট্ৰায়েল বেলেঞ্চৰ ডেবিট ছাইডত কি থাকে? এছেটছ আৰু এক্সপেঞ্চেছ থাকিব ট্ৰায়েল বেলেঞ্চৰ ডেবিটত। আৰু লাইবিলিটি আৰু ইনকাম থাকিব ক্ৰেডিট ছাইডত। আৰু কেপিটেল থাকিব। এই পাঁচটা একাউণ্ট আমাৰ। পাঁচটা একাউণ্টৰ ডেবিট ছাইডত থাকিব এছেটছ আৰু এক্সপেঞ্চেছ, ক্ৰেডিট ছাইডত থাকিব আমাৰ লাইবিলিটিজ আৰু ইনকাম আৰু কেপিটেল। তিনিটা বস্তু থাকিব। ট্ৰায়েলত কোনখিনিত কোনটো বস্তু থাকে গম পাই গ'লোঁ, মনত ৰাখি দিবা, নহ'লে লিখি ল'বা, গম পালোঁ। আৰু এডজাষ্টমেণ্টৰ বস্তুবিলাক দুই জেগাত যায়। যে ক্লজিং ষ্টকটো দুই জেগাত যাব। একবাৰ আহিব ট্ৰেডিং একাউণ্টৰ ক্ৰেডিট ছাইডত আৰু এবাৰ যাব বেলেঞ্চ শ্বীটৰ এছেটছত। এছেটছত যাব কিয়? এইটো এছেটছ সম্পত্তি, মোৰ সম্পত্তি, এইটো বিজনেছৰ সম্পত্তি, এইটো থাকি গ'ল ইয়াৰ এণ্ডিঙত। আছে আমাৰ হাতত সম্পত্তি, ঠিক আছে। এইখিনি গম পালোঁ। আচ্ছা, এতিয়া আহা কেনেকুৱা কৰে। অপেনিং ষ্টকটো বহাই দিলোঁ, ঠিক আছে ভাই। ক্লজিং ষ্টকটো বহাই দিলোঁ, ঠিক আছে ভাই। চেইল ৰাইট ছাইডত বহিব, ঠিক আছে। তাৰপৰা চেইলৰ পৰা চেইলছ ৰিটাৰ্ণ মাইনাছ হ'ব, পাৰ্চেজৰ পৰা পাৰ্চেজ ৰিটাৰ্ণ মাইনাছ কৰিব। কৰি কিনি এইটো কয় ইনাৰ কলাম। 46,850 পৰা 7,600 মাইনাছ কৰিলোঁ, এইটো হ'ল ইনাৰ কলাম। আৰু ৰাইট ছাইডৰটো হ'ল আউটাৰ কলাম, ফাইনেল কলাম। ফাইনেল কলাম বা আউটাৰ কলাম মনত ৰাখিবা। কেৰিজ ইনৱাৰ্ড আহিব, ৱেজেছ আহিব, ঠিক আছে, বহাই দিলোঁ গোটেইখিনি। তাৰপিছত আমি ডেবিট ছাইড এড কৰিম। গ্ৰছ প্ৰফিটটো পিছত আহিছে, হিচাপ কৰাৰ পিছত। তো ডেবিট ছাইডটো এড কৰি দিলোঁ, কিমান হ'ল লিখি দিলোঁ, ঠিক আছে। তাৰপিছত ক্ৰেডিট ছাইডটো এড কৰি দিম। ক্ৰেডিট ছাইডটো এড কৰি 71,710 হ'ল। এইটো ক্ৰেডিট ছাইডটো ডাঙৰ দেখাই আছে। তাৰপিছত কি কৰিবা, এই গ্ৰছ প্ৰফিটৰ ওপৰলৈকে 440 টকালৈকে এড কৰিম। 16,500, 39,250, 850, 4,440, এই চাৰিটা বস্তু এড কৰি ল'ম। আৰু 71,710 এইটোৰ পৰা এইখিনি মাইনাছ কৰি দিম। মানে ক্ৰেডিট ছাইডটো ডাঙৰ আমাৰ, তাৰমানে প্ৰফিট ওলাল এই ছাইডত। ডেবিট ছাইডৰ পৰা দুই ছাইড এড কৰি দিম ৰাফত। ক্ৰেডিট ছাইডটো হ'ল 71,710 লিখি দিলোঁ ক্ৰেডিট ছাইডত। ডেবিট ছাইডত কিমান হ'ল? 16,500, 39,200, 850, 440। এই চাৰিটা বস্তু এড কৰি কিনি লিখি দিলোঁ ডেবিট ছাইডত, হৈ গ'ল। এতিয়া ডাঙৰ কোনটো হ'ল? ক্ৰেডিট ছাইড। ক্ৰেডিট ছাইডটো দুই ছাইডত লিখি দিম, হৈ গ'ল। এতিয়া ডেবিট ছাইডত কিমান হৈছিলে? এই চাৰিটা এড কৰি কিনি কিমান হৈছিলে এইখিনি লেখা আছে আমাৰ ডেবিট ছাইডত। এতিয়া ক্ৰেডিট ছাইডৰ পৰা ডেবিট ছাইডটো মাইনাছ কৰি দিলোঁ, খৰচটো মাইনাছ কৰি দিলোঁ। ইনকাম ছাইড কোনটো হ'ল আমাৰ? চেইলৰ ছাইড। তো এইটোৰ পৰা এইটো মাইনাছ কৰি কিনি 14,670 টকা হ'ল আমাৰ
প্ৰফিট। এই একাউণ্টটো ট্ৰেডিং একাউণ্টটো কৰি কিনি আমাৰ লাভ হ'ল 14,000 ইমান হৈ গ'ল। এতিয়া কি কৰিম আমি, এই 14,000টো আমাৰ প্ৰফিট হ'ল, তেনেহ'লে প্ৰফিট এণ্ড লছৰ প্ৰফিট ছাইডত বহিব। ঠিক আছে, হৈ গ'ল। তাৰপিছত লেফ্ট ছাইডত আমি যিমান প্ৰফিট এণ্ড লছত বহিবলগীয়া খৰচবিলাক চাই লওঁ, ইয়াৰ পৰা লৈ লওঁ। আচ্ছা, বিল্ডিং মেচিনাৰীবিলাকতো যাব ডেটৰ, এইটোতো যাব এছেটছত। আচ্ছা, ঠিক আছে। জেনাৰেল এক্সপেঞ্চেছটো আহিব, ৰেণ্ট আহিব, ড্ৰয়িং যাব বেলেঞ্চ শ্বীটত, কেপিটেলৰ পৰা মাইনাছ হ'ব। ইলেক্ট্ৰিক চাৰ্জ আহিব, কেৰেজ ইনৱাৰ্ড নাহে, এইটো আগত গুচি গৈছে, ট্ৰেডিঙত লিখি লৈছোঁ। কেছ এট বেংক এছেটছত চেলাৰিজ আহিব, ডিছকাউণ্ট এলাউড আহিব, পাৰ্চেজ গুচি গ'ল ট্ৰেডিং, কেছ ইন হেণ্ড এইটো এছেটছত আহিব। ৰিটাৰ্ণ ইনৱাৰ্ড এইটোতো পাৰ্চেজৰ পৰা মাইনাছ কৰিলোঁ, ৱেজেছো আহি গৈছে। আচ্ছা, কেপিটেলটো কেপিটেলত যাব, বেলেঞ্চ শ্বীটত যাব। বিলছ পেয়েবল বেলেঞ্চ শ্বীটত যাব, চেলছটো আহি গ'ল। ৰিটাৰ্ণ আউটৱাৰ্ড, ৰিটাৰ্ণ ইনৱাৰ্ডটো হ'ব চেলছ ৰিটাৰ্ণ, আৰু ৰিটাৰ্ণ আউটৱাৰ্ডটো হ'ব পাৰ্চেজ ৰিটাৰ্ণ। চাণ্ডি ক্ৰেডিটৰ এইটো আহিব লাইবিলিটিত। আমি মোটামুটি গম পাই গ'লোঁ। এটা চাৰ্ট পঢ়ি ল'লে, এনেকুৱা চাৰ্ট পঢ়ি পঢ়ি বস্তুবিলাক তুমি গেইম খেলিবা। এইটো যাব লাগে, তাতে গৈছেনে নাই চাওঁচোন। গৈছে। এইটো চাৰ্ট পঢ়ি পঢ়ি এনে মুখস্থ নহয়, চাৰ্ট পঢ়ি পঢ়ি কুৱেশ্যন লৈ নিজে গেইম খেলিবা। এইটো গেইম খেলাৰ নিচিনা কৰি দিবা বস্তুটো, তেনেহ'লে ইণ্টাৰেষ্টিং হৈ যাব। পঢ়া শুনাক তুমি যদি ভাবা এইটো মোৰ লাইবিলিটি, বাপৰে বাপ পঢ়িব লাগিব, এনেকুৱা কৰিব লাগিব, এইটো তোমাৰ কাম যেতিয়া মন কৰিবা তেতিয়াই তোমাৰ 12টা বাজি গ'ল। যেতিয়া এইটো গেইম বনাই ল'বা, না পঢ়া শুনাটো মোৰ গেইমৰ নিচিনা, তেনেহ'লে এইটো ইজি হৈ যাব বস্তুটো, তোমাৰ শিকাটোও ইজি হৈ যাব। তুমি দেখিবা নতুন নতুন বস্তুও কিবা নিজে ওলাব পাৰিবা। ঠিক আছে, এই কথাখিনি মনত ৰাখিবা। তেনেহ'লে আমি ট্ৰেডিং ওলাই ল'লোঁ, প্ৰফিট এণ্ড লছ বনাই ল'লোঁ, আমাৰ মোটামুটি হৈ গ'ল। ক্ৰেডিট ছাইডত এই খালী ট্ৰেডিং প্ৰফিট এণ্ড লছৰ পৰা এটাই আহিছে, গ্ৰছ প্ৰফিট, আৰু একো বহুৱাৰ নাই, হৈ গ'ল। এতিয়া এডলেছ কৰি ল'ম। এডলেছ কৰাৰ পিছত যদি ইনকামৰ ছাইড ডাঙৰ হয় তেনেহ'লে গ্ৰছ প্ৰফিট ওলাব, আৰু যদি খৰচৰ ইনকামৰ ছাইড বেছি হয় তেনেহ'লে আমাৰ নেট প্ৰফিট ওলাব, আর যদি খরচৰ ছাইড বেছি হয় তেনেহ'লে নেট লছ ওলাব। নেট প্ৰফিট আৰু নেট লছ যাব বেলেঞ্চ শ্বীটত। বেলেঞ্চ শ্বীটত তাৰমানে নেট প্ৰফিট হ'লে এড হ'ব, নেট লছ হ'লে লেছ হ'ব। কি এড হয়, কি লেছ হয় কেপিটেলৰ লগত, এইখিনি মই কৈ দিছোঁ। ড্ৰয়িং এটা বস্তু পাইছিলোঁ ট্ৰায়েল বেলেঞ্চত, তো এইটো তুমি লেছ কৰি দিবা, কেপিটেলৰ পৰা লেছ হ'ব। ড্ৰয়িং মানে পাৰ্চনেল ইউজৰ কাৰণে মালিকে টকা উঠাই লৈ গৈছে বিজনেছৰ পৰা, তো এইটো হৈ গ'ল। এতিয়া হৈ গ'ল চাণ্ডি ক্ৰেডিটৰ, আমাৰ দিবলগীয়া আছে। বিলছ পেয়েবল চাপ্টাৰ আছে, চাপ্টাৰ কৰিলে গম পাই যাবা, এইটোও লাইবিলিটি হৈ গ'ল। ৰাইট ছাইডত আহিব মেচিনাৰী বিল্ডিং, ডেটৰ 3টা পাইছিলোঁ চাৰ্টৰ ওপৰত, ট্ৰায়েল বেলেঞ্চৰ সকলো ওপৰত আহি গ'ল। ক্লজিং ষ্টক আহিব। ক্লজিং ষ্টকটো ক'ৰ পৰা আহিছে মই দেখালোঁ, এডজাষ্টমেণ্টত আছে, এইটোৰ পৰা আহিছে। কেছ ইন হেণ্ড, কেছ এট বেংক এছেটছ আহি গ'ল, হৈ গ'ল আমাৰ বেলেঞ্চ শ্বীট। তো এইটো হ'ল চিম্পল চাম, ইয়াতে এডজাষ্টমেণ্ট একো নাই, অকল ক্লজিং ষ্টকটো আছে। আৰু এইটো এটা একাউণ্ট ঠিক ইয়াৰ নিচিনা হ'ল। তো আমি আগৰ চামত দেখিছোঁ, অ'পেনিং ষ্টকে ইফালে বহিব, ক্লজিং ষ্টকে ইফালে বহিব। চেইলৰ পৰা চেল ৰিটাৰ্ণ থাকিলে কৰিম, নাথাকিলে নাই। পাৰ্চেজৰ পৰা পাৰ্চেজ ৰিটাৰ্ণ থাকিলে কৰিম, নাথাকিলে নাই। ৱেজেছ আছে, ৱেজেছ আউটষ্টেণ্ডিং, ঠিক আছে। ইয়াতে এডজাষ্টমেণ্ট আছে অলপ। এই দেখা, ইয়াতে তাৰ মূৰৰ ওপৰত দিছে হেৰি, একচুৱেলি এডজাষ্টমেণ্টবিলাক তলত থাকে,
ওপৰতো দিব পাৰে, কিন্তু ইয়াতে তিনিটা বস্তু দিছে, ক্লজিং ষ্টক আৰু ৱেজেছ, চেলাৰিজ, ৰেণ্ট, আউটষ্টেণ্ডিং। কিমান 300, 100 আৰু 75 টকা। এইটো ওপৰত নিদিয়ে, জেনাৰেলি দিয়ে কুৱেশ্যনৰ তলত, ট্ৰায়েল বেলেঞ্চৰ তলত। এইটো ট্ৰায়েল বেলেঞ্চৰ তলতেই দিছে। ঠিক আছে। এইটো লেখাত গণ্ডগোল হৈছে। ঠিক আছে, এইটো মনত ৰাখিবা। কি বস্তুৰ লগত আছে? আউটষ্টেণ্ডিং ৱেজেছ য'ত বহিব তাতে এড হ'ব, চেলাৰী য'ত বহিব তাতে এড হ'ব, আৰু ৰেণ্ট য'ত বহিব তাতে 75 এড হ'ব। যাৰ লগত যিটো আছে এইটো এড হৈ যাব। আৰু এইবিলাক বস্তু তিনিটাই আমাৰ দিবলগীয়া আছোঁ, এইটো লাইবিলিটিত যাব। বেলেঞ্চ শ্বীট বনালে লাইবিলিটি যাব। তাৰমানে ট্ৰেডিং প্ৰফিট এণ্ড লছতো আহিব আৰু লাইবিলিটিতো যাব। এডজাষ্টমেণ্টৰ বস্তু দুই জেগাত যায়। ক্লজিং ষ্টক দেখিছোঁ আমি, ট্ৰেডিঙৰ ক্ৰেডিট ছাইডত আহিব আৰু বেলেঞ্চ শ্বীটৰ এছেটছত আহিব। আউটষ্টেণ্ডিং যদি খৰচ হয় তেনেহ'লে দিবলগীয়া আছোঁ, আমি এতিয়াও দিয়া নাই। আউটষ্টেণ্ডিং মানে দিবলগীয়া আছোঁ। তো এইটো হ'ব তোমাৰ মাইনাছ হ'ব, এড হ'ব। য'ত ৱেজেছ বহিছে ট্ৰেডিঙত তাতে এড হ'ব আৰু লাইবিলিটিত যাব। চেলাৰী প্ৰফিট এণ্ড লছত আছে, ৰেণ্ট প্ৰফিট এণ্ড লছত আছে, তাতে হ'ব 100 টকা আৰু 75 ৰুপিজ। এইটো এড হ'ব আৰু বেলেঞ্চ শ্বীটৰ লাইবিলিটিত যাব। হ'ল। ইঞ্চুৰেঞ্চ প্ৰিপেইড। ইঞ্চুৰেঞ্চ য'ত বহিব তাৰ পৰা 25 টকা মাইনাছ হৈ যাব আৰু এইটো এছেটছত যাব। প্ৰিপেইড মানে আমি এডভান্স পেইড কৰিছোঁ। ঠিক আছে, প্ৰিপেইড মানে এডভান্স পেইড কৰিছোঁ, বেছি পেইড কৰিছোঁ। 12 মাহে 1200 টকা দিব লাগে, আমি 1225 টকা দি দিছোঁ। ঠিক আছে, এইটো যাব এছেটছত। আৰু আউটষ্টেণ্ডিং খৰচ যদি হয় তেনেহ'লে এইটো এড হ'ব আৰু বেলেঞ্চ শ্বীটৰ লাইবিলিটিত যাব। আমি দিবলগীয়া আছোঁ। আৰু প্ৰিপেইড হ'ল আমি বেছি পে'মেণ্ট কৰিছোঁ, পাবলগীয়া আছোঁ। ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা আমি পাবলগীয়া হৈ গ'লোঁ 25 টকা। এইটো হ'ব এছেটছ। ঠিক আছে, এতিয়া আমি গোটেইখিনিতো বস্তু আগৰ নিচিনাই এই এডজাষ্টমেণ্টবিলাক শিকি ল'লোঁ। ৱেজেছ হ'ব এতিয়া 300 টকা এড হ'ব আৰু বেলেঞ্চ শ্বীটৰ লাইবিলিটিত যাব। হৈ গ'ল। চেলাৰী, তাৰপিছততো কেনেকুৱা এডলেছ কৰে এইখিনি মই বুজাই দিছোঁ। দুই চাইড এড কৰা, যিখিনি বহাই লৈছোঁ দুই চাইড এড কৰি দিয়া। ট্ৰেডিং ডেবিট ছাইড আৰু ক্ৰেডিট ছাইড। ডাঙৰটো দুই ছাইডত লিখি দিয়া। এতিয়া ডাঙৰৰ পৰা সৰুটো মাইনাছ কৰি যিখিনি ওলাই থৈছোঁ এড কৰি কিনে, ডাঙৰৰ পৰা সৰুটো মাইনাছ কৰি যদি চেইলৰ ছাইড ডাঙৰ হয় তেনেহ'লে উল্টা ছাইডত প্ৰফিট হ'ব। চেইলৰ ছাইডটো ডাঙৰ যদি হয় তেনেহ'লে প্ৰফিট হ'ব, আৰু পাৰ্চেজৰ ছাইডটো যদি বেছি হয় তেনেহ'লে ক্ৰেডিট ছাইডত লছ হ'ব। তো ইয়াতে গ্ৰছ প্ৰফিট হৈছে, গ্ৰছ প্ৰফিটটো বহাই দিলোঁ। আচ্ছা, তাৰপিছত আহিলে চেলাৰীৰ লগত আউটষ্টেণ্ডিং এড কৰিলোঁ আৰু বেলেঞ্চ শ্বীটত লাইবিলিটিত যাব। তাৰপিছত অফিচ এক্সপেঞ্চ এইবিলাক চিধা সিহঁতৰ লগত ঝামেলা নাই। আৰু ৰেণ্ট হ'ল 250 টকা, তাৰ লগত আৰু 75 টকা এড কৰি দিলোঁ। ঠিক আছে, আউটষ্টেণ্ডিং আছিলে, সেইটো লাইবিলিটিত আহিব। আৰু কোন খৰচ? ৰেণ্ট এণ্ড টেক্সেছ। ৰেণ্টৰ লগত অফিচ ৰেণ্টৰ লগত এড হৈ গ'ল। আচ্ছা, এতিয়া হ'ল 25 টকা প্ৰিপেইড কৰিছোঁ, এইটো মাইনাছ হৈ যাব। আউটষ্টেণ্ডিং হ'ল এড আৰু প্ৰিপেইড হ'ল লেছ। তো এইটো হ'ব, ইয়াৰ উল্টা হ'ব, আউটষ্টেণ্ডিঙৰ উল্টা হ'ব। খৰচ এটা প্ৰিপেইড কৰিছোঁ আমি, এইটো মাইনাছ কৰিম। ঠিক আছে, এইটো যাব এছেটছত। হৈ গ'ল। তাৰপিছত আমি বনালোঁ এইটো এডলেছ কৰি কিনি প্ৰফিট ওলাল নে লছ ওলাল চাই ল'ম।
ৰাইট ছাইড প্ৰফিটৰ এইখিনি পাৰ্ট হ'ল প্ৰফিট এণ্ড লছৰ। তুমি বেলেগকৈও বনাব পাৰা। আৰু এনেকৈ প্ৰথম পাৰ্টটো হ'ল ট্ৰেডিং, ঠিক আছে, প্ৰথম পাৰ্টটো হ'ল ট্ৰেডিং আৰু তলৰ পাৰ্টটো হ'ল প্ৰফিট এণ্ড লছ। এনেকুৱা কৰি আহি আছোঁ আমি আগৰ পৰা, এইটো কয় কনভেনশ্যন, সেইকাৰণে এইটো এনেকুৱা কৰিলোঁ। আৰু যদি কোনো ষ্টুডেণ্টে যদি লিখি দিয়ে ট্ৰেডিং এইটো, প্ৰফিট এণ্ড লছ এইটো, এইটো বেলেঞ্চ শ্বীট, তিনিটা যদি বেলেগ বেলেগ কৰি দিয়ে তেতিয়াও হ'ব, চলিব। আচ্ছা, এনেকুৱা কৰে। আৰু আমাৰ ঝামেলা আৰু ঘৰ বনোৱা ছেপাৰেটকৈ লেখা আৰু দিগদাৰ নাই, একে হেৰিত বনাই দিলোঁ। ট্ৰেডিং আৰু প্ৰফিট এণ্ড লছ একে হেৰিত বনাই দিলোঁ। পৰীক্ষাত কি কৰিবা তুমি, ট্ৰেডিং আৰু প্ৰফিট এণ্ড লছ আগত বনাই ল'বা, তাৰপিছত বেলেঞ্চ শ্বীট বনাবা। কাৰণ ট্ৰেডিং আৰু প্ৰফিট এণ্ড লছ হ'ল খৰচ আৰু ইনকাম ৰিলেটেড মেটাৰ। কোন খৰচটো ক'ত যায় এইটো বহাম, কোন ইনকামটো ক'ত যায় এইটো আমি বহাম, হৈ গ'ল আমাৰ ট্ৰেডিং প্ৰফিট এণ্ড লছ। তাৰপিছত আমি বেলেঞ্চ শ্বীট বনাম। বেলেঞ্চ শ্বীটত মনত ৰাখিব লাগিব এডজাষ্টমেণ্টৰ বস্তুবিলাক দুই ছাইডত যায়। আউটষ্টেণ্ডিং গোটেইকেইটা আমাৰ খৰচ, এইটো গোটেইকেইটা আমাৰ লাইবিলিটিত আহিব। প্ৰিপেইড হ'ল আমাৰ এছেটছ, ঠিক আছে, এইটোৰ উল্টা, এইটো এছেটছত যাব। ক্লজিং ষ্টকটো হ'ব আমাৰ এছেটছ, এইটো যাব। এডজাষ্টমেণ্টৰ বস্তুবিলাক শিকিলোঁ। এই দুটা চাম তোমালোকে আজি ঘৰতেই প্ৰেক্টিছ কৰি ল'বা আৰু হেৰি কৰিবা, চাৰ্টটো বনাই টেবুলৰ আগত লগাই দিবা। যিখিনি কওঁ এইখিনি কৰিবা, দেখিবা তোমালোকে পৰীক্ষা আহোঁতে তোমালোকে এক্সপাৰ্ট হৈ যাবা। আৰু যদি নুশুনা তেনেহ'লে দিনত টৰ্চ মাৰি ফুৰিব লাগিব, ঠিক আছে, পৰীক্ষা হলত টৰ্চ লৈ যাব লাগিব। বুজি পাইছা কথাখিনি শুনিবা, লাভ হ'ব। এই দুটা চামে আজি কৰাওঁ। এই দুটা চামে এটা এডজাষ্টমেণ্ট, সৰু সুৰা এডজাষ্টমেণ্ট লৈ কৰাই দিলোঁ, আৰু এটা উইদাউট এডজাষ্টমেণ্ট শিকাই দিলোঁ, প্লেইন চাম, ঠিক আছে। এটা প্লেইন পৰঠা আৰু এটা অলপ মোগলাই পৰঠা, এটা দুটা খুৱাই দিলোঁ, ঠিক আছে, মনত ৰাখিবা। তো এই দুটা চাম তোমালোকে কৰা, চাৰ্ট চোৱা, এক্সপাৰ্ট বনা, চাৰ্ট শিকি এক্সপাৰ্ট হৈ যোৱা। আৰু নেক্সট ক্লাছত যেতিয়া যাম, চাৰ্টৰ কথা লৈ আমি চিন্তাই নকৰোঁ, ঠিক আছে। তুমি এইটো শিকিছা নেকি, অ'পেনিং ষ্টক ক'ত যাব, ক্লজিং ষ্টক ক'ত যাব, চেলাৰী ক'ত যাব, এছেটছ কিবা এটা বস্তু থাকিলে সেইটো ক'ত যাব, লাইবিলিটি ক'ত যাব, এইবিলাক তোমালোকৰ কাম। এতিয়া চাৰ্ট বনোৱা, টেবুলৰ আগত লগাই দিয়া, এই দুটা চাম কৰা, আইডিয়া পাই যাবা। তাৰপিছত মই নেক্সট ক্লাছত যিবিলাক বুজাম, লাহে লাহে এই চেপ্টাৰৰ হেৰিত গৈ আছোঁ, ডেপথত গৈ আছোঁ, তেতিয়াহ'লে তোমাৰ বুজাত আৰু একো অসুবিধা নহ'ব, বুজি পাবা, আৰামছে বুজি পাবা। বুজি পাইছা? যিখিনি কওঁ এইখিনি শুনি ল'বা, লাভ হ'ব, ঠিক আছে। নহ'লে টৰ্চ এটা কিনি থোৱা, দিনত পৰীক্ষা হলত সোমাবাতো ইয়াৰ আগত টৰ্চ মাৰি যাব লাগিব, দিনত দেখা নাপাবা, এন্ধাৰ লাগিব। থেংক ইউ ভেৰি মাছ।